Hello my dear students. So মই আজি তোমালোকক Microsoft Wordৰ এটা ফিচাৰ আছে যেটো কয় মেইল মাৰ্জ. So মই তোমালোকক আজি মেইল মাৰ্জ শিকাম. So মেইল মাৰ্জটো থাকে টেব মেইলিংছ টেবৰ ষ্টাৰ্ট মেইল মাৰ্জ গ্ৰুপত ইয়াতে মেইল মাৰ্জ আমাৰ অপশ্যনটো থাকে. আমি এতিয়া প্ৰথমে জানিব লাগিব মেইল মাৰ্জ কিয় ব্যৱহাৰ কৰোঁ. ধৰি লোৱা তুমি এখন চিঠি পঠাবা. চিঠিখন কেইবাজন মানুহলৈও পঠাব লাগে. ধৰি লোৱা 100জন মানুহ হ'লে বা 1000জন মানুহ হ'লে চিঠি পঠাব লাগে. এটা তুমি ইয়াতে আৰম্ভ কৰিবা টু প্ৰথমজন মানুহৰ নাম ধৰি লোৱা ৰাহুল টু ৰাহুল তাৰপিছত বাকী তোমাৰ লিখিবলগীয়াখিনি তুমি ইয়াত লিখিবা. তাৰপিছত তুমি সেইখন ইমেইল কৰিবা চিঠিখন. তাৰপিছত নেক্সট তুমি আকৌ মেইল খুলিবা. আকৌ তুমি ইয়াত নামটো সলাবা. নামটো সলাই এবাৰ যেনিবা ৰাহুলৰ জেগাত এবাৰ ৰবি. চ' তুমি ৰবি কৰিলা. কিন্তু এই লিখাখিনি আকৌ তুমি হয়তো লিখিবা নহ'লে আগৰ পৰা কপি কৰিবা. চ' এনেকৈ তুমি ভাবাচোন তোমাৰ কিমান সময় লাগিব 1000জন মানুহলৈ তুমি চিঠি পঠাবলৈ. এতিয়া সেই কামখিনি সহজ কৰিবৰ কাৰণে আমি মেইল মাৰ্জ ব্যৱহাৰ কৰোঁ. অকল চিঠি পঠাবলৈ নহয়, ধৰি লোৱা তুমি চিঠি ইমেইল নকৰি পেলাই তুমি প্ৰিণ্ট কৰিব বিচাৰিছা. চ' তুমি কি কৰিবা 1000 বাৰ তুমি এই গোটেই কথাখিনি কপি কৰিব লাগিব, নামটো সলাব লাগিব বাৰে বাৰে. তুমি ধৰি লোৱা এড্ৰেছ থাকিলে মানুহৰ তুমি এড্ৰেছ দিব লাগিব. চ' এতিয়া সেই কামখিনি আমি কি কৰিম মেইল মাৰ্জৰ সহায়ত কেনেকৈ আমি সহজে কৰিম, আমাৰ বেছি সময় নলগাকৈ আমি এই কামখিনি কৰিব পাৰিম. এতিয়া তুমি চাবা প্ৰথমে আমাৰ খালি এটা ডাটাবেছ বনাব লাগিব. ডাটাবেছটো মই মাইক্ৰ'ছফ্ট এক্সেলত বনাইছোঁ. আমি মেইল মাৰ্জৰ সহায়ত আহাচোন মাইক্ৰ'ছফ্ট ৱৰ্ডৰ এক্সেলত আমি ডাটাখিনি থ'ম আৰু মাইক্ৰ'ছফ্ট ৱৰ্ডত আমি মেইল মাৰ্জ কৰি পেলাই এই ডাটাখিনি লৈ যাম. এতিয়া ধৰি লোৱা মই 10জন ষ্টুডেণ্টৰ মই মাৰ্কশ্বিট বনাইছোঁ. ঠিক আছে. ইয়াতে মই হেডিংখিনি দিলোঁ নেম, ৰোল নাম্বাৰ, তাৰপিছত ছাবজেক্টখিনিৰ নাম দিলোঁ, 6টা ছাবজেক্টৰ নাম দিলোঁ. ইয়াতে টোটেল মাৰ্কছ, গ্ৰেণ্ড টোটেল, তাৰপিছত পাৰ্চেণ্টেজ উলিয়াই দেখাইছোঁ আৰু ইয়াতে ৰিজাল্টটো দিছোঁ. এতিয়া এইখন মই বনাই থৈছোঁ যাতে তোমালোকক বুজাবলৈ বেছি সময় নালাগে. এতিয়া মই তথাপিও তোমালোকক দুটা ঘৰ খালী থৈছোঁ, দুটা ষ্টুডেণ্টৰ মই মাৰ্কছখিনি ভৰাই দেখাম. এতিয়া ধৰি লোৱা প্ৰথম ষ্টুডেণ্টগৰাকীৰ মাৰ্কছখিনি মই ভৰাইছোঁ 56, 67, 48, 64, তাৰপিছত 79 আৰু ধৰি লোৱা কোনোবা এটাত লেটাৰো পালে. এতিয়া ইয়াতে টোটেল মাৰ্কছটো কেনেকৈ উলিয়াম. চ' টোটেল মাৰ্কছটো তোমালোকে বেলেগ বেলেগ পদ্ধতি আছে. সমান চিন দিবা, তাৰপিছত এই প্ৰথম ঘৰটোত ক্লিক কৰিবা আৰু নহ'লে তোমালোকে যদি নামটো উলিয়াব জানা তেনেহ'লে নামটো লিখিলেও হ'ব. এই ঘৰটোৰ নাম কি হয় চি কলম আৰু 10 নম্বৰ ৰোৰ এইটো ঘৰ হয়. চ' তোমালোকে C10 লিখিলেও চোৱা ইয়াত চিলেক্ট হৈ গৈছে, ঘৰটো বক্সটো চিলেক্ট হৈ গৈছে. এতিয়া যদি মই ভুলতে C15 লিখোঁ তেনেহ'লে চোৱা বক্সটো তলত চিলেক্ট হৈছে. তোমালোকে দেখিলেই গম পাবা যে শুদ্ধ হৈছে নে নাই. চ' C10 প্লাছ পিছৰটো হ'ল D10 প্লাছ E10 প্লাছ F10 প্লাছ G10 প্লাছ H10. চ' এইটো হৈ গ'ল যোগফল, টোটেল মাৰ্কছ. নহ'লে তোমালোকে এটা ফাংচন আছে, সেই ফাংচনটো ব্যৱহাৰ কৰিব পাৰা. এইটো আৰু বেছি সহজ হয়. ফৰ্মুলা সদায় সমান চিনেৰে আৰম্ভ হ'ব. সমান চিন লিখি SUM লিখিবা. চ' এই তলত চাম ইফ এই ফাংচনবিলাকৰ নামহে, এই চামটোত ডাবল ক্লিক কৰি দিবা. ডাবল ক্লিক কৰাৰ পিছত এই প্ৰথম বক্সটোত ক্লিক কৰি ধৰি ল'বা, তাৰপিছত টানি আনি পেলাই মাৰ্কছটো নেৰাকৈ টানিবা, তাৰপিছত এই শেষৰ বক্সটোত এৰি দিবা. তাৰপিছত তোমালোকে কীবৰ্ডত এণ্টাৰ টিপি দিবা, তেতিয়াও সেই তোমালোকে যোগফলটো পাবা. এইটো চাম ফাংচন বুলি কয়. C10ৰ পৰা H10লৈকে চাম কৰিলে. তাৰপিছত আছে গ্ৰেণ্ড টোটেলটো আমি ভৰাব লাগিব 600. তাৰপিছত পাৰ্চেণ্টেজ. এতিয়া পাৰ্চেণ্টেজটো উলিয়াই দেখাওঁ. পাৰ্চেণ্টেজ তোমালোকে কৰিবা সমান চিনটো দিবা, তাৰপিছত ব্ৰেকেট দিবা. ব্ৰেকেট দিয়াৰ পিছত এই ঘৰটোত ক্লিক কৰিবা বা নামটো লিখিলেও হ'ব I10. চ' I10 লিখিব পাৰা, নহ'লে তোমালোকে ঘৰটোত ক্লিক কৰিলেও I10 হৈ যাব. I10 ডিভাইডেড বাই
এই স্লেছ ফৰৱাৰ্ড স্লেছটো দিবা তাৰপিছত J10 মানে তোমালোকে পোৱা মুঠ নম্বৰটো আৰু পৰীক্ষাৰ যেটো মুঠ নম্বৰ সেই মুঠ নম্বৰটোৰে হৰণ কৰিব লাগিব সো মই এতিয়া 600 থকা ঘৰটো ক্লিক কৰিলো সো I10 divided by J10 ব্ৰেকেট ক্লোজ কৰা তাৰপিছত 100ৰে পূৰণ কৰিব লাগিব 100 into 100 সো এতিয়া মই কৰাৰ লগে লগে মই পাৰ্চেন্টেজটো পাই গলো 66.33 তাৰ মানে এটো ফাৰ্স্ট ডিভিজন সো মই ইয়াত ফাৰ্স্ট ডিভিজন লিখি দিলো ঠিক তেনেকৈ মই এটা ফেইল কৰা ষ্টুডেন্ট এটা বনাও ধৰি লোৱা এটো ষ্টুডেন্টে ফেইল কৰিছে জুনমণি দাস সো এগৰাকী ছাত্ৰীয়ে ফেইল কৰিছে বুলি ধৰি লোৱা সো মই কোনোবা এটা সাবজেক্টত দিলো 30 এটা পালে 30 এটা ধৰি লোৱা এটো 25 পাল 35 সো এটো মই 25 কৰি দিলো MIL তাছে এটো 39 কৰি দিলো তাছে আৰু এটাত মই 18 কৰি দিলো তাছে বাকিখিনি ধৰি লোৱা পাস কৰিছে এতিয়া 195 একে এতিয়া মই এটা কথা কৈ দিও তোমালোকে ফৰ্মুলাটো বাৰে বাৰে লিখি থাকিব নালাগে এই প্ৰথম ঘৰটোত যেতিয়া ফৰ্মুলাখিনি লিখিলা তোমালোকে এনেকে সিলেক্ট কৰি লবা তিনিটা বক্স তাৰ পিছত মাউসটো ক্লিক কৰি এনেকে টানি আনিবা এই প্লাস চিনটো হৰু প্লাস চিনটো যেতিয়া বনিবা চুকটোত ফৰ্মুলাটো কপি কৰি লবা বা ইয়াতে এই ফৰ্মুলাটোত কন্ট্ৰোল C প্ৰেছ কৰিবা আৰু নেক্সট ঘৰটোত ক্লিক কৰি কন্ট্ৰোল V পেস্ট কৰি দিলে তোমালোকৰ কি হ'ব ফৰ্মুলাটো কপি হৈ যাব ইয়াত চোৱা ইয়াত প্ৰথম ঘৰটোত আছিল C10 কিন্তু কপি কৰাৰ কাৰণে ই নিজেই পিছৰ ঘৰটোত C11 হৈ যায় চেঞ্জ হৈ যায় সো তোমালোকে এটো কৰিব পাৰা বাৰে বাৰে ফৰ্মুলাটো লিখি থাকিব নালাগে তাৰ পিছত ঠিক তেনেকৈ মই এই ঘৰটো সিলেক্ট কৰিলো তাৰ পিছত এই এটা চোৱা ডাঙৰ প্লাস চিন বনি আছে এই হু সাইডে মই অলপ চুকটো ফালে নিলে প্লাস চিনটো সৰু হৈ যায় সেই সৰু হৈ যাওঁতে ক্লিক কৰি ধৰি লবা আৰু টানি দিবা তেতিয়া ফৰ্মুলাটো কপি হৈ যায় এতিয়া মই এই যেনেকৈ ৰেড মাৰ্কস কৰিছো হেখিনি সিম্পল হয় তোমালোকে ব্যাকগ্ৰাউণ্ড কালাৰ দিছো মই এটো ব্যাকগ্ৰাউণ্ড কালাৰটো মই ৰেড কৰি দিলো ফেইল কৰাৰ কাৰণে টেক্সট কালাৰটো হোৱাইট কৰি দিলো আৰু বোল্ড কৰি দিলো তাৰ পিছত 18 টো ফেইল কৰিছে সো এটো মই তেনেকৈ ব্যাকগ্ৰাউণ্ডটো ৰেড আখৰৰ কালাৰটো হোৱাইট কৰিলো আৰু বোল্ড কৰি দিলো এতিয়া এটো ষ্টুডেন্টৰ ৰিজাল্টত কি হ'ব ফেইল সো এই ডাটাবেছটো মই বনালো তো তোমালোকে তেনেকৈ ষ্টুডেন্টৰ ডাটাবেছটো বনাই লবা এতিয়া আমাৰ নেক্সট কামটো হল কি এই ডাটাবেছটো মই সেভ কৰিব লাগিব সো তোমালোকে ইয়াতে সেভ এজ তোমালোকে ক'ত সেভ কৰিব পাৰা ডকুমেন্টছত সেভ কৰিব পাৰা বা বেলেগ এটা ফোল্ডাৰত সেভ কৰিব পাৰা তো মই এতিয়া নিউ ফোল্ডাৰ ডেস্কটপৰ নিউ ফোল্ডাৰত মই সেভ কৰিছো সো মই অলৰেডি সেভ কৰি থৈছো এটো নিউ ফোল্ডাৰত মই ডাটা বুলি সেভ কৰি থৈছো ঠিক আছে ডাটা সো নিউ ফোল্ডাৰত থাকিব মোৰ কোনটো ফাইল এক্সেলৰ সো তোমালোকে ডকুমেন্টছতো সেভ কৰিব পাৰা এতিয়া আমি আমাৰ এক্সেল ডাটাবেছটো আমি ক্লোজ কৰি দিও ঠিক আছে তোমালোকে মেইল মাৰ্জ কৰোতে এক্সেল ডাটাবেছটো ক্লোজ কৰি দিবা এতিয়া আমি ওৱৰ্ডত প্ৰথম কামটো হল আমি মেইলিংছত যাব লাগিব ট্যাবটোত তাৰ পিছত আছে স্টাৰ্ট মেইল মাৰ্জত ক্লিক কৰিবা তাৰ পিছত ইয়াত আছে স্টেপ বাই স্টেপ মেইল মাৰ্জ উইজাৰ্ড সো তোমালোকে ইয়াতো লেটাৰছত ক্লিক কৰিব পাৰা নহলে স্টেপ বাই স্টেপ মেইল মাৰ্জ উইজাৰ্ডত যাব পাৰা সো মই স্টেপ বাই স্টেপ মেইল মাৰ্জ উইজাৰ্ডত যাম ইয়াত আমাক দেখুৱাই থৈব আমি কি কি কৰিব পাৰিম সো ইয়াতে প্ৰথম আহিছে সিলেক্ট ডকুমেন্ট টাইপ লেটাৰ্স ইমেইলস এনভেলপ লেবেলস ডাইৰেক্টৰী সো আমাৰ এখন লেটাৰ আমি লেটাৰ বুলি ধৰিলো ঠিক আছে আমি মাৰ্কশিট বনাম কিন্তু মাৰ্কশিটটো লেটাৰ টাইপ হ'ব ইমেইল হলে আমি মানুহৰ ইমেইল এড্ৰেছ ভৰাব লাগিব মেইল কৰিবলৈ এতিয়া আমি ইমেইল নকৰো লেটাৰ্স সো লেটাৰ্স সিলেক্ট কৰাৰ পিছত ইয়াতে তলত আছে নেক্সট সো নেক্সট কৰিলো এতিয়া আছে সিলেক্ট স্টাৰ্টিং ডকুমেন্ট আমি এইটো ডকুমেন্টতে মেইল মাৰ্জ কৰিম নে নতুনকৈ এটা ডকুমেন্ট খুলিম আমি এইটোতে কৰিম ইয়াত আমাৰ যেহেতু একো লিখা নাই সো আমি নেক্সট এটো ইউজ দা কাৰেন্ট ডকুমেন্ট থাকিব দিম আৰু নেক্সট কৰি দিম এতিয়া আছে ইউজ এন এক্সিস্টিং লিষ্ট সিলেক্ট ফ্ৰম আউটলুক টাইপ এ নিউ লিষ্ট আমি ইউজ এন এক্সিস্টিং লিষ্টে থাকিব দিম এক্সিস্টিং লিষ্ট কেলে আমাৰ অলৰেডি আমাৰ লিষ্টখন বনাই থোৱা আছে এই ডাটাত আমাৰ এইখন লিষ্ট চাবা দে তোমালোকে এতিয়া এইখন এই লিষ্টখন আমি বনাই থৈছো হেতু কাৰণে আমি এক্সিস্টিং লিষ্ট বুলি কলো
আৰু আমি নহ'লে আমি ইয়াত টাইপ কৰি ল'ব পাৰোঁ লিষ্ট টাইপ এ নিউ লিষ্ট কৰিলে আমি ইয়াতে ৱৰ্ডতে অপশ্যন আহিব ক্ৰিয়েট এই ইয়াতে চোৱা ফাৰ্ষ্ট নেম লাষ্ট নেম তাৰপিছত এইটো কোম্পানী নেম আছে এইটো আমি সলাই ল'ব পাৰোঁ আমি কোম্পানী নেম নকৰি পেলাই এইটো আমি ডিলিট কৰি ইয়াতে আমি বেলেগ বেলেগ ভৰাই ল'ব পাৰোঁ সো যি নালাগে আমি ইয়াত নভৰালেই হ'ল সো এইটো আমি নকৰোঁ আমাৰ এক্সেলত বেছি সুবিধা হয় সো আমি ক্ৰিয়েট নকৰোঁ ইউজ এন এক্সিষ্টিং লিষ্ট কৰিম আৰু এতিয়া আমি সেই এক্সেলৰ ফাইল যিটো বনাই থৈছিলোঁ সেই ফাইলটো আমি বিচাৰি উলিয়াব লাগিব সো ব্ৰাউজত ক্লিক কৰিলোঁ সো ব্ৰাউজত ক্লিক কৰাৰ পিছত তোমালোকে যদি ডকুমেণ্টছত সেভ কৰা তেনেহ'লে ডকুমেণ্টছ ক্লিক কৰিবা লেফ্ট সাইডে আৰু তোমালোকে এই ডকুমেণ্টছত ফাইল নেমটো এক্সেলৰ ফাইল নেমটো বিচাৰি পেলাই সিলেক্ট কৰি ল'বা এতিয়া মই ডকুমেণ্টছত কৰা নাছিলোঁ সেভ মই ক'ত কৰিছিলোঁ ডেস্কটপৰ নিউ ফোল্ডাৰ এটা ডেস্কটপ পালোঁ ডেস্কটপৰ নিউ ফোল্ডাৰটো বিচাৰোচোন সো ডেস্কটপৰ নিউ ফোল্ডাৰ এইটো সো এতিয়া মই নিউ ফোল্ডাৰটো খুলিম ইয়াতে মই কি কৈছিলোঁ এইটো মোৰ এক্সেল ফাইলটো ডাটা য'ত আমি ষ্টুডেণ্টৰ মাৰ্কছসমূহ ভৰাই ৰাখিছোঁ এতিয়া এইটো মই ওপেন কৰি দিওঁচোন ওপেন কৰাৰ পিছত আমাৰ শীট 1ত ডাটাখিনি আছিলে সেইটো কাৰণে ইয়াতে এনেকৈ আহিছে শীট 1 সো এইটোত একো কৰিব নালাগে খালি এটা বস্তু মন কৰিবা মই আকৌ এক্সেল ফাইলটো খুলি দেখাওঁ এইটো মই কেনসেল কৰি লৈছোঁ মই তোমালোকক এক্সেল ফাইলটো এবাৰ খুলি দেখাওঁ এইটো চোৱা মই ইয়াত নামখিনি ষ্টাৰ্ট হোৱাৰ আগত ওপৰত নেম বুলি লিখা আছে দেখিছানে নেম ৰোল নাম্বাৰ ইংলিছ এতিয়া আমি যদি কৈ নিদো যে আমাৰ প্ৰথম ঘৰটোত আমাৰ হেডিংখিনি আছে তেনেহ'লে কোনোবা এটা ষ্টুডেণ্টৰ নামটো নেম বুলি ধৰিব ৰোল নাম্বাৰটোৰ জেগাত ৰোল নাম্বাৰে আহিব আৰু ইংলিছৰ এই মাৰ্কছৰ জেগাত ইংলিছ বুলি আহিব সেইটো কাৰণে আমি ক'ব লাগিব যে আমাৰ প্ৰথম ৰ'টো এইটো প্ৰথম ৰ' হয়নে 1 নম্বৰ ৰ' সো 1 নম্বৰ ৰ'ত আমাৰ হেডিংখিনি আছে বুলি আমি তাত কৈ ল'ব লাগিব সো আকৌ কৈছোঁ এক্সেলটো ক্লোজ কৰি ল'বা তোমালোকে এক্সেলটো ওপেন কৰি নাৰাখিবা তো এতিয়া মই ব্ৰাউজ কৰিম ব্ৰাউজ কৰাৰ পিছত ডেস্কটপ নিউ ফোল্ডাৰ এইটো ডাটা মই ওপেন কৰিলোঁ ওপেন কৰাৰ পিছত এইটো তলত আছে অপশ্যনটো চোৱা ফাৰ্ষ্ট ৰ' অফ ডাটা কণ্টেইনছ কলম হেডাৰ্ছ হয় মোৰ প্ৰথম ৰ'ত কলম হেডাৰখিনি আছে সো হেডাৰখিনি আছে কাৰণে মই এইটো সিলেক্ট কৰিলোঁ তাৰপিছত ওকে কৰি দিম ওকে কৰি দিয়াৰ পিছত ইয়াতে চোৱা গোটেই মোৰ ডিটেইলছখিনি আহি গৈছে ধৰি লোৱা তোমাৰ কিছুমান ষ্টুডেণ্ট তুমি নালাগে কেতিয়াবা নালাগিব পাৰে যে ৰোহিত নিপুণটো মোক নালাগে ধ্ৰুৱ ভূঞাটো নালাগে সো তেতিয়া তোমালোকে এনেকৈ ৰাইট চিনটো আঁতৰাই দিলেই হৈ গ'ল কিন্তু মোক এতিয়া গোটেইখিনি লাগিব মই সেইটো কাৰণে এই ওপৰৰ একেবাৰে ওপৰৰ যিটো ৰাইট চিন দিব পাৰি সেইটোত সিলেক্ট কৰিলে গোটেইখিনি সিলেক্ট হৈ যাব তো মোক গোটেই ষ্টুডেণ্টখিনিৰ ডাটাই লাগে সো মই এতিয়া ওকে কৰি দিলোঁ ওকে কৰাৰ পিছত এতিয়া আমি মাৰ্কশ্বিটখন ডিজাইন কৰিম আৰু সেইমতে মাৰ্কছবিলাক আহিব এতিয়া চাবা তোমালোকে মই এখনেই মাৰ্কশ্বিট বনাম কিন্তু মোৰ 10জন ষ্টুডেণ্টৰ কাৰণে মোৰ এখন মাৰ্কশ্বিটে কামত আহিব এতিয়া তোমালোকে চাবা প্ৰথম মই মাৰ্কশ্বিটখনৰ এটা নাম দিওঁ ধুনীয়া মই আমাৰ স্কুলখনৰে নাম দিছোঁ গৰাজান হায়াৰ ছেকেণ্ডাৰী স্কুল marksheet annual examination 2020 ধৰি লোৱা এইখন মই মাৰ্কশ্বিটৰ মই ডিজাইন এটা বনাইছোঁ সো আখৰৰ সাইজখিনি অকমান ডাঙৰ কৰি দিওঁ তাৰ পিছত আহি গ'ল ষ্টুডেণ্ট নেম সো মই ইয়াতে দিলোঁ নেম বা নেম অফ ষ্টুডেণ্ট নেম বুলি দিলে হ'ল নেম অফ ষ্টুডেণ্ট নালাগে আমি ষ্টুডেণ্টৰে মাৰ্কশ্বিট হ'ব এইখন এতিয়া চাবা ৰবা আমি প্ৰথম ডিজাইনটো বনালোঁ ইয়াত নাম আহিব ৰোল নাম্বাৰ আহিব তাৰপিছত আমি এখন টেবুল বনাওঁ 6টা সাবজেক্টৰ সো ইনসাৰ্ট মই ইয়াতে টেব এটা দি লওঁ ইনসাৰ্ট টেবুল সো মোৰ 6টা সাবজেক্ট আছিলে এটো হৈ গ'ল 6টা সাবজেক্টৰ ইয়াত সাবজেক্টৰ নাম ইয়াত মাৰ্কছ থাকিব সো আমাৰ কি আছিলে প্ৰথম ইংলিছ তাৰপিছত MIL তাৰপিছত আছিলে
ধৰি লোৱা মেথছ, তাৰপিছত আছিলে ছায়েন্স, তাৰপিছত আছিলে ছ'চিয়েল ছায়েন্স, তাৰপিছত আছিলে ইলেক্টিভ, তাৰপিছত ইয়াতে মই তলতে ৰিজাল্টটো পাৰ্চেণ্টেজটো দি দিব পাৰোঁ, পাৰ্চেণ্টেজ, আৰু ইয়াতে ৰিজাল্ট। তাৰপিছত ইয়াত মই তলত প্ৰিন্সিপাল লিখি দিছোঁ, ইয়াত প্ৰিন্সিপালে চাইন কৰিব, চহী কৰিব। এতিয়া চাবা মই 10জন ষ্টুডেণ্টৰ বাৰে বাৰে এইখন বনাই থাকিব নালাগে, এবাৰে মই মেইল মাৰ্জৰ সহায়ত গোটেই ষ্টুডেণ্টখিনি ইয়াতে আহি যাব। চাবা কেনেকৈ। চ' মই প্ৰথম ষ্টুডেণ্টখিনি ইয়াত কি ভৰাম, নাম। চ' নামখিনি ক'ৰ পৰা আহিব, আমাৰ ডাটাবেছৰ পৰা আহিব। এতিয়া ভালকৈ মন কৰিবা মই কি কৰিছোঁ। চ' ষ্টুডেণ্টৰ নাম, ইয়াত নাম আহিব। চ' মই মেইলিংছত গ'লোঁ, ইনচাৰ্ট মাৰ্জ ফিল্ড। আমি প্ৰথম ডাটাবেছটো আমাৰ এতিয়া কানেক্ট হৈ আছে, আমি ইয়াত ব্ৰাউজ কৰি পেলাই ডাটাবেছটো চিলেক্ট কৰি থৈছোঁ। এতিয়া ইনচাৰ্ট যদি মাৰ্জ ফিল্ড কৰি ইয়াতে চোৱা, তোমালোকৰ নাম নেমটো আহি গৈছে। এই নেমটো ক'ৰ পৰা আহিছে, আমাৰ ডাটাবেছৰ হেডিংটো, যিটো হেডাৰ আছিলে ডাটাবেছৰ ওপৰৰ প্ৰথম ৰ'টো, এই প্ৰথম ৰ'টোৰ পৰা এইখিনি আহিছে, দেখিছানে? এই টোটেল মাৰ্কছ অবটেইন, গ্ৰেণ্ড টোটেলো আছে, ৰিজাল্ট আছে, ঠিক আছে। চ' এতিয়া চাবা, ইয়াতে মই আৰু অলপ ধুনীয়া কৰোঁ মাৰ্কশ্বিটখন। টোটেল অবটেইন, টোটেল অবটেইন দিলোঁ। টোটেল অবটেইন দিয়াৰ পিছত ইয়াত মই গ্ৰেণ্ড টোটেল, আমাৰ কিমান আছিলে মুঠ পৰীক্ষাটো, 100কে 6টা ছাবজেক্ট। চ' গ্ৰেণ্ড টোটেলটো 600ই হ'ব। এইটো মই 600 ভৰাইও দিব পাৰোঁ, বা এইটো তাৰ পৰাও আনিব পাৰোঁ, তাত আছেই যিহেতু। প্ৰিন্সিপালটো ওপৰলৈ তললৈ গুচি গ'ল। চ' মই এতিয়া প্ৰিন্সিপালটো ওপৰলৈ লৈ আহোঁ, আহিলে। এতিয়া চাবা তোমাকে নেম, মই ইয়াতে নেমত ক্লিক কৰিলোঁ, ক্লিক কৰি ইনচাৰ্ট মাৰ্জ ফিল্ডত গ'লোঁ, ইয়াতে মই নেমটো ইয়াৰ পৰা চিলেক্ট কৰিলোঁ। এতিয়া চোৱা, ইয়াত তোমালোকে নেম বুলিহে দেখি আছা। চ' এইটো আমি প্ৰিণ্ট কৰা টাইমতহে ইয়াৰ ডাটাখিনি দেখা পাবা। ইনচাৰ্ট মাৰ্জ ফিল্ড ৰোল নাম্বাৰ, মই ৰোল নাম্বাৰ দিলোঁ। তাৰপিছত ইংলিছ, চ' ইয়াত ইংলিছৰ মাৰ্কছটো আহিব, ইংলিছ দিলোঁ। ইয়াত মই ইনচাৰ্ট মাৰ্কছ ফিল্ডৰ পৰা MILৰ মাৰ্কছটো দিলোঁ। ইয়াত মই মেথছ দিলোঁ। একেধৰণে ছায়েন্স, ছ'চিয়েল ছায়েন্স, তাৰপিছত ইলেক্টিভ। তাৰপিছত টোটেল মাৰ্কছ অবটেইন কিমান পাইছিলে, চ' সেইটো আমি ভৰাই থৈছিলোঁ, টোটেল মাৰ্কছ অবটেইন। তাৰপিছত গ্ৰেণ্ড টোটেলটো লিখি দিব পাৰোঁ, বা তাত আছে যেতিয়া আমি তাৰ পৰাই লওঁ। পাৰ্চেণ্টেজ, তাৰপিছত ৰিজাল্টত আমি ছেভ কৰি থৈছিলোঁ। চ' এইখিনি আমাৰ ডাটাখিনি হৈ গ'ল। এতিয়া আমি প্ৰিভিউ ৰিজাল্ট যদি কৰোঁ, আমি গোটেই ষ্টুডেণ্টখিনিৰ মাৰ্কশ্বিট চাব পাৰিম। প্ৰিভিউ ৰিজাল্ট কৰি চাওঁ। এইটো চোৱা, প্ৰথম আছে কোন, চিত্ৰাক কছাৰী, ৰোল নম্বৰ 0011, 65 73 57, এইটো 413। চ' পাৰ্চেণ্টেজটো ইয়াতে কি হৈছে, এইটো আমাৰ ডাটাবেছৰ পৰা আহিছে। চ' পাৰ্চেণ্টেজটো আমি এইটো পিছত প্ৰিণ্ট কৰোঁতে আমি চেঞ্জ কৰি ল'বও পাৰিম। চ' এইটো আমাৰ ডাটাবেছত গোটেই পইণ্টখিনি আহি গৈছে। ডাটাবেছত আমি ইয়াত আমি হাইড কৰি থৈছোঁ আমাৰ তাতে, কিন্তু ইয়াত গোটেইখিনি ওলাই গৈছে। চ' একো নাই। চ' এতিয়া পাৰ্চেণ্টেজটো 68.83 বুলি ধৰিলোঁ। চ' এইটো হৈ গ'ল প্ৰথম ষ্টুডেণ্ট। এতিয়া ইয়াতে চোৱা, এই প্ৰিভিউ ৰিজাল্টছত ইয়াতে আমি নেক্সট কৰিবলৈ আছে। এইটো হৈ গ'ল একেবাৰে প্ৰথমলৈ আহিব, এইটো হৈ গ'ল একেবাৰে লাষ্টলৈ যাব, 10 নম্বৰ ৰিজাল্টটোলৈ যাবগৈ এইটো, আৰু এইটো হৈ গ'ল প্ৰথম ৰিজাল্টটো। আৰু এইকেইটাত আমি এইটো ছেকেণ্ড ৰিজাল্ট, নম্বৰ 2 ৰোহন নায়ক, এইখিনি আহি গ'ল। এইটো চোৱা, ৰিজাল্টটো ফেইল, পাৰ্চেণ্টেজ 40, মেথছত 24। তাৰপিছত আছে নেক্সট ৰোহিত মিপুন। চ' এনেকৈ আমি গোটেই ষ্টুডেণ্টখিনিৰ
আমি ৰিজাল্টটো চালো প্ৰিভিউ ৰিজাল্টছ কৰি তাৰপিছত আকৌ মই প্ৰিভিউ ৰিজাল্টত ক্লিক কৰিলে আমাৰ এই ফিল্ড নেমখিনি আমাৰ ক'ৰ পৰা আহিছে ডাটাবেছৰ পৰা আমি দেখা পাই থাকিম এতিয়া আমি এইখিনি যদি প্ৰিণ্ট কৰি দিওঁ আমাৰ গোটেই 10খন মাৰ্কছিটে আমাৰ প্ৰিণ্ট হৈ যাব আৰু তাত কি ওলাব এইবিলাক নোলায় তাত ষ্টুডেণ্টৰ নাম ষ্টুডেণ্টৰ ৰোল নাম্বাৰ সেই ডাটাবেছৰ পৰা আহিব এইটোৱে আমাৰ মেইল মাৰ্জৰ সুবিধা এতিয়া আমি ফিনিশ এণ্ড মাৰ্জ কৰি চাওঁ তো ফিনিশ এণ্ড মাৰ্জত ক্লিক কৰাৰ পিছত এতিয়া আমাৰ অপশ্যন আছে এডিট ইণ্ডিভিজুৱেল ডকুমেণ্ট এতিয়া আমাৰ কিবা যদি এখনকৈ আমি সলাবলগীয়া থাকে কিবা সৰু সৰু বস্তু আমি সলাব পাৰিম ইয়াত ক্লিক কৰাৰ লগে লগে 10খন নতুন ডকুমেণ্ট খুলি যাব তোমাৰ তাৰপিছত প্ৰিণ্ট ডকুমেণ্টছ আছে চেণ্ড ইমেইলত ক্লিক কৰিলে ইয়াতে ইমেইল যাবগৈ চবলৈ সো আমি যদি ইমেইল আইডি ডাটাবেছত ভৰাই থওঁ ইমেইল আইডিখিনি তাৰ পৰাই আহি যাব আমি ইমেইল আইডি টাইপ কৰি থাকিব নালাগে সো আমি এতিয়া এইখিনি নকৰোঁ আমি প্ৰিণ্ট ডকুমেণ্ট যদি কৰোঁ এতিয়া অল যদি কৰি দিওঁ আমাৰ গোটেই মাৰ্কশ্বিটখিনি প্ৰিণ্ট হৈ ওলাই যাব সো এইটোৱে আছিলে মেইল মাৰ্জ আশা কৰোঁ তোমালোকে ভালকৈ বুজি পালা আৰু তোমালোকে এইটো লেবত প্ৰেক্টিছ কৰিবা ধন্যবাদ